সমিতিৰ সমূহ সদস্যক মোৰ ফালৰ পৰা পলমকৈ হ'লেও দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম শ্ৰী উদিতি বড়ো। মই নোৱাপাৰা গাঁৱৰ নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই চিত্ৰ অংকন কৰি খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক নাম হৈছে 1। আজিৰ এই সন্ধিয়া সকলোৰে শুভ হওক। শুভ সন্ধিয়া। ধন্যবাদ। মোৰ শ্ৰদ্ধাৰ আৰু মৰমৰ খলিহা নিবাসী আৰু বিচাৰক মণ্ডলী তথা যুৱ সংঘৰ সকলো সদস্যকে মোৰ ফালৰ পৰা পলমকৈ হ'লেও দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম জস্মিতা দাস। মই ডিলিংগা গাঁৱৰ নিবাসী। মোৰ অভিৰুচিৰ বিষয়ে ক'বলৈ গ'লে বহু ধৰণৰ। তাৰে বিশেষকৈ মই ছবি অঁকাক প্ৰাধান্য দিওঁ। মোৰ ক্ৰমিক নাম 2। আশা কৰোঁ আপোনালোক সদস্য আজিৰ এই সভাটি আনন্দৰে উপভোগ কৰি আছে। এইখিনি কৈ মোৰ কথা সামৰণি মাৰিলোঁ। জয় আই অসম। ধন্যবাদ। জয় জুবিন দা। নমস্কাৰ। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু আজিৰ এই অনুষ্ঠানটিত উপস্থিত থকা সমূহ দৰ্শক মণ্ডলী, লগতে উদযাপন সমিতিৰ সমূহ সদস্যসকললৈ মোৰ ফালৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম শ্ৰী চুমি পাটোৱাৰী। মই খলিহা নিৰ্বাসী জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক নাম হৈছে 3। আশা কৰোঁ আপোনালোক সকলোৱে মোক মৰম আৰু আশীৰ্বাদ দিয়ে। সৌন্দৰ্য প্ৰতিযোগিতাটিত এয়াই মোৰ প্ৰথম খোজ। শুভ সন্ধিয়া। জয় আই অসম আৰু লগতে আমাৰ সকলোৰে প্ৰিয় জয় জুবিন দা। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী আৰু লগতে বিষয় মণ্ডলীসকল, মই পোনপ্ৰথমে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা পলমকৈ হ'লেও দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম শ্ৰী নিকিতা দাস। মই নিজ বেকেলি নিবাসী। মই খলিহা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই অংকন কৰি খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক সংখ্যা 4। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে মই শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, লগতে সমূহ দৰ্শকবৃন্দ তথা উদযাপন সমিতিৰ সমূহ সদস্যলৈ মোৰ ফালৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৌন্দৰ্য চৰ্চাৰ এই ক্ষেত্ৰখনত ভৱিষ্যতে নিজকে এগৰাকী উৎকৃষ্ট আৰ্হি ৰূপে গঢ়ি তুলিব বিচৰাৰ সপোন ৰচি মই আজি আপোনালোকৰ মাজত শ্ৰী ভাস্বতী গগৈ। মোৰ অভিৰুচি হৈছে নৃত্য আৰু মোৰ ক্ৰমাংক নম্বৰ 5। ভৱিষ্যতে নিজকে মই এগৰাকী ভাল আৰ্হি হিচাপে গঢ়ি তুলিব বিচাৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব। আজিৰ এই সন্ধিয়াটি আপোনালোক সকলোৰে বাবে শুভ হওক। ধন্যবাদ।
উদযাপন সমিতিৰ সমূহ সদস্যবৃন্দ লগতে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমূহ প্ৰতিযোগীলৈ পোনপ্ৰথমে মই শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। মই ডেকাপাৰাৰ নিবাসী ঝৰ্ণা দাস। মোৰ ক্ৰমিক নাম হৈছে 6। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। লগতে সৌন্দৰ্য চৰ্চা হৈছে মোৰ আন এক অভিৰুচি, যাৰ প্ৰতি মোৰ মনত আছে অশেষ শ্ৰদ্ধা। আজি মই আপোনালোকৰ মাজত সম্পূৰ্ণ অসমীয়া কন্যা হিচাপে হৈ ওলাই আহিছোঁ। ভৱিষ্যতে মই নিজকে এজনী সুআদৰ্শৱান ব্যক্তি হিচাপে গঢ়ি তুলিব বিচাৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক আগুৱাই যোৱাত আশীৰ্বাদ কৰে যেন। লগতে আজিৰ এই সুন্দৰ অনুষ্ঠানটি আমালৈ আগবঢ়াই দিয়াৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আজিৰ এই বিশেষ সন্ধিয়াটি আপোনালোক সকলোৰে বাবে যেন শুভ হওক তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী কংকনা পাটোৱাৰী। মই খলিহা উজানপাৰা নিবাসী। মোৰ আজিৰ প্ৰতিযোগী নাম হৈছে হাত। মোৰ অভিৰুচি হৈছে খেল। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী তামুলী। মই শংকৰদেৱ শিশু নিকেতন কলীয়া বিদ্যালয়ত পঢ়োঁ। মোৰ অভিৰুচি কৰিব গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। মোৰ প্ৰতিযোগিতাৰ নাম হৈছে আৰ্ট। মই হ'লোঁ খলিহাৰ জীয়ৰী। ধন্যবাদ। জয় জুবিন দা। নমস্কাৰ, সন্মানীয় শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা সমূহ খলিহাবাসী ৰাইজ, লগতে এই মঞ্চখনৰ লগত জড়িত যুৱ সংঘৰ লগত জড়িত সমূহ কৰ্মকৰ্তাবৃন্দলৈ মই নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী বিনুমা বড়ো। মই কথাকথি নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্য লগতে ৰন্ধা বঢ়াৰ লগত জড়িত হৈ খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক নাম হৈছে 9। আশা কৰিছোঁ আপোনালোকে আগলৈ যাবলৈ কাৰণে সহায় সহযোগিতা কৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু সমূহ দৰ্শকবৃন্দ ৰাইজৰ লগতে খলিহা যুৱ সংঘৰ উদযাপন সমিতিক মই দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী ৰিংকী পাটোৱাৰী। মই খলিহাৰ জীয়ৰী। মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। মোৰ প্ৰতিযোগী নাম হৈছে 10। আৰু আজি এই প্ৰতিযোগিতাত ইমান ধুনীয়া এটা সুযোগ দিয়াৰ বাবে মই উদযাপন সমিতিক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখন সুন্দৰ মঞ্চ আগবঢ়াই দিয়াৰ বাবে। ধন্যবাদ। শুভ সন্ধ্যা। মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী লগতে ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ
পলমকৈ হ'লেও মোৰ ফালৰ পৰা দীপান্বিতাৰ শুভেচ্ছা জনালোঁ। মোৰ নাম শ্ৰী লিজা চৌধুৰী। মই খলিহা গাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। মোৰ কমিক নাম হৈছে 11 নিমৰাচং। খুলুমবাই। পোনপ্ৰথমতে মই ইয়াত উপস্থিত থকা সমূহ ৰাইজ আৰু মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু লগতে খলিহা যুৱক সাংস্কৃতিক গোষ্ঠীক মোৰ আন্তৰিকতাৰে ধন্যবাদ জনালোঁ আৰু লগতে পলমকৈ হ'লেও দীপাৱলীৰ শুভকামনাও জনালোঁ। দুধনৈৰ নিবাসী মই বন্দিতা দৈমাৰী। মোৰ অভিৰুচি হিচাপে ক'বলৈ গ'লে মই ৰন্ধা বঢ়া আৰু সৌন্দৰ্য চৰ্চা কৰি ভাল পাওঁ। মোৰ প্ৰতিযোগী নং হৈছে 12। আজিৰ এই মুহূৰ্তত মই পৰিধান কৰিছোঁ আমাৰ বড়ো জনগোষ্ঠীৰ সাজপাৰ। শেষ বুলি ক'লেই জানো শেষ হয়। আমাৰ সকলোৰে প্ৰিয় আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, আমাৰ জুবিন দা, তেওঁ আমাৰ মাজত আমাৰ হৃদয়ত সদায়ে থাকিব। আজি এই সুন্দৰ মুহূৰ্তত মই তেওঁৰ এটি প্ৰিয় গীত সুঁৱৰিবলৈ ওলাইছোঁ। আপোনালোকেও যাতে মোৰ লগত সহযোগ কৰে আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে যাতে মোক ক্ষমা কৰি দিয়ে। মায়াবিনী ৰাতিৰ বুকুত জগালো তোমাৰ ছবি, ধৰা দিয়া গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা ভূপাত নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি ভুৱা মোৰ বহু যুগৰে নাচো দেখাৰৰ সঁচা মোৰ বহু দিনৰে আপোন নিয়ৰ গান মোৰ শেষ হ'ব তোমাৰ বুকুত। জয় জুবিন দা। ধন্যবাদ। নমস্কাৰ। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু দৰ্শক মণ্ডলীৰ লগতে উদযাপন সমিতিৰ সমূহ সদস্যলৈ মোৰ ফালৰ পৰা দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই শ্ৰী পৰিস্মিতা পাটোৱাৰী আজিৰ এই সৌন্দৰ্য প্ৰতিযোগিতাখনিত সম্পূৰ্ণ অসমীয়া কইনা সাজত অংশগ্ৰহণ কৰিছোঁ। মই খলিহা মাছপাৰাৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই বিহু নাচি আৰু কবিতা আবৃত্তি কৰি খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক সংখ্যা হৈছে 13। আশা কৰোঁ আজিৰ এই সন্ধিয়াটি সকলোৰে বাবে শুভ হওক। শুভ সন্ধিয়া। ধন্যবাদ। মণ্ডলী তথা সমূহ ৰাইজকে মোৰ ফালৰ পৰা দীপাৱলী অনেক অনেক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম হৈছে শ্ৰী পূজা চৌধুৰী। মই নিজ বেগিলি গাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি ক'বলৈ গ'লে মই লিখি ভাল পাওঁ। মোৰ ক্ৰমিক সংখ্যা হৈছে 14। ধন্যবাদ।
নমস্কাৰ পোনপ্ৰথমে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বিচাৰক মহোদয় তথা সমূহ খলিহাবাসীক মোৰ ফালৰ পৰা দীপাৱলীৰ পলমকৈ হ'লেও শুভকামনা জনালোঁ। মোৰ নাম শ্ৰী হিয়া দাস, মই খলিহাৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য আৰু ৰান্ধি বাঢ়ি খুবেই ভাল পাওঁ। মোৰ প্ৰতিযোগী নং হৈছে 15। শেষত মই খলিহা যুৱক সংঘৰ সমূহ কৰ্মকৰ্তাবৃন্দলৈ ধন্যবাদ জনাম, কিয়নো আমাৰ মাজত ইমান ধুনীয়া এখন মঞ্চ আগবঢ়াই দিয়াৰ বাবে। আৰু আমি সকলোৱে জানো যে আমাৰ অতি মৰমৰ প্ৰাণৰ শিল্পী জুবিন দা আৰু আমাৰ মাজত নাই। সেয়েহে জুবিন দাই যাতে সোনকালে ন্যায় পায় আৰু দুখীয়ে যাতে উচিত শাস্তি পায়, তাৰে আমি সকলোৱে কামনা কৰিলোঁ। জয় আই অসম, জয় জুবিন দা। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোক সকলোকে ইয়াত উপস্থিত থকাৰ কাৰণে খুবেই নমস্কাৰ কৰিম। মোৰ নাম শ্ৰী পম্পী বৰা, মই বকা মুগাখালৰ জীয়ৰী। মই অভিচাৰী বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। মোৰ আজি নেপালী সাজপাৰ পৰিধান কৰিছোঁ। মোৰ ক্ৰমিক নং হ'ল 16। ধন্যবাদ। Mustafa. Good evening to everyone, respected to dear judges and my dear ladies and gentlemen. My name is Karina Boro and I am from Sizibari and my contestant number is